নগাঁও জিলাৰ ৰহাত সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উজুলি মুজুলি পৰিৱেশ। প্ৰয়াত শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে অঞ্চলৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে স্মৰণ কৰে শিল্পীগৰাকীক। জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰহাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰু ৰহা শংকৰ মাধৱ সামাজিক উন্নয়নৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু বাল্যপন কৰাৰ লগতে পতাকা উত্তোলন কৰি জন্ম শতবাৰ্ষিকী উদযাপনৰ কৰি শেষত দিহানামেৰে অনুষ্ঠানটি সফল সামৰণি পৰে। ৰহাৰ পৰা নৱজ্যোতিৰ ৰিপৰ্ট JNKD নিউজ। শংকৰ মাধৱ সামাজিক উন্নয়নৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ডক্টৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৯৯তম জন্মবাৰ্ষিকী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আগৰবাৰৰ দৰে এইবাৰ আমি প্ৰথম বছৰ বৰ্তমান আমাৰ ৰহাৰ শংকৰ মাধৱ সামাজিক উন্নয়ন সংস্থাই আমি ৰহাৰ পুৰণা চাৰিআলিত তেখেতৰ ৯৯তম জন্ম জয়ন্তী উদযাপন কৰিছোঁ। খুব উলহে মালহে আমাৰ অনুষ্ঠান আৰম্ভণি হৈ আছে। আমি বৰ্তমান স্মৃতিচাৰণ সভা আমাৰ আৰম্ভ হৈ আছে আৰু ইয়াৰ পিছৰ কাৰ্যসূচী আমাৰ আমন্ত্ৰিত নামতি পাৰ্টিৰ দ্বাৰা আমাৰ নাম পৰিৱেশন কৰিব আৰু আমাৰ এই বছৰৰ প্ৰথম অনুষ্ঠানভাগ আমি খুব সোনকালে বহুত কম সময়ৰ ভিতৰতে আমি অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আগন্তুক দিনত যাতে তেখেতক আমি জীয়াই ৰাখিব পাৰোঁ আৰু তেখেতৰ কলা সংস্কৃতিবিলাক যাতে আমাৰ মাজত জীয়াই থাকে, তেখেতক যাতে আমি সকলোৱে শ্ৰদ্ধাৰে জ্ঞাপন কৰিব পাৰোঁ। ডক্টৰ ভূপেন হাজৰিকা দেৱক যাতে আমাৰ হিয়াৰ আমতি হিচাপে আমি তেখেতক সকলোৱে শ্ৰদ্ধা কৰোঁ, সেই আশাৰে আমি এই জন্ম জয়ন্তী ৯৯তম শতবাৰ্ষিকী জন্ম জয়ন্তী উদযাপন ৰহা পুৰণা চাৰিআলিত ৰহা শংকৰ মাধৱ সামাজিক উন্নয়নৰ তৰফৰ পৰা আমি আয়োজন কৰিছোঁ। বৰ্তমানো আমাৰ কাৰ্যসূচী চলি আছে, ইয়াৰ পিছত চলি থাকিব সন্ধিয়ালৈকে। সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলন আছে, তাৰপিছত আমাৰ অনুষ্ঠান সমাপ্ত কৰিব। ধন্যবাদ।